নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল ইয়াতে বৰ্তমান 2000 ব্ৰইলাৰৰ পোৱালিৰ ব্ৰুডিং কৰি থকা হৈছে আৰু এই পোৱালিবোৰৰ বেছি দিন হোৱা নাই এই পোৱালিবোৰ সৰু হৈ আছে আৰু বৰ্তমান যেহেতু ঠাণ্ডাৰ সময় চলি আছে সেই কাৰণে এই পোৱালিবোৰক তাপ দিবৰ কাৰণে ইয়াতে ৰঙা ৰঙৰ বাল্বু ব্যৱহাৰ কৰা হৈছে লগতে গেছ বুডাৰৰো ব্যৱহাৰ কৰা হৈছে আৰু এই পোৱালিবোৰক যেটো ব্ৰুডিং ঘৰত ৰখা হৈছে তাত যাতে ঠাণ্ডা বতাহ প্ৰৱেশ কৰিব নোৱাৰে বাহিৰৰ পৰা ঠাণ্ডা বতাহ যাতে ইয়াত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ইয়াতে এনেকৈ চাৰিওফালে টিৰপালেৰে ঢাকি থৈ দিয়া হৈছে টিৰপালেৰে পেক কৰি দিয়া হৈছে এনে কৰিলে বাহিৰৰ ঠাণ্ডা বতাহ ইয়াত প্ৰৱেশ কৰিব নোৱাৰে আৰু পোৱালিবোৰক ঠাণ্ডা নালাগে ঠাণ্ডাৰ সময়খিনিত কুকুৰাৰ পোৱালিবোৰক ভালকৈ চোৱাচিতা কৰাটো অত্যন্ত প্ৰয়োজন আৰু ইয়াতে বৰ্তমান 2000 ব্ৰইলাৰৰ পোৱালি আছে কিন্তু 2000 ব্ৰইলাৰৰ পোৱালিকে একে ঠাইতে ৰখা হোৱা নাই হিহঁতক বেলেগ বেলেগ ঠাইত ৰখা হৈছে এটা ব্ৰুডিং ঘৰত 500 টাকৈ পোৱালি ৰখা হৈছে আৰু 2000 পোৱালিক ৰাখিবৰ কাৰণে এনেকৈ বাহেৰে 4টা ব্ৰুডিং ঘৰ নিৰ্মাণ কৰা হৈছে আৰু প্ৰত্যেকটো ব্ৰুডিং ঘৰতে ৰঙা ৰঙৰ বাল্বু জ্বলোৱা হৈছে লগতে গেছ বুডাৰৰো ব্যৱহাৰ কৰা হৈছে বৰ্তমান গেছ বুডাৰটো চলোৱা হোৱা নাই ৰাতি 9টা বা 10টা মান বজাতহে গেছ বুডাৰটো চলোৱা হ'ব ৰাতি 9টা বা 10টা মান বজাত ঠাণ্ডা বেছিকৈ হয় সেই কাৰণে সেইখিনি সময়ত গেছ বুডাৰটো চলোৱা হ'ব আৰু ইয়াত এনেকৈ চাৰিওফালে টিৰপালেৰে পেক কৰি দিয়া হৈছে যাতে বাহিৰৰ ঠাণ্ডা বতাহ ইয়াত প্ৰৱেশ কৰিব নোৱাৰে আৰু পোৱালিবোৰক ঠাণ্ডা নালাগে এই পোৱালিবোৰক বৰ্তমান পিস্তাৰা দানা খাবলৈ দিয়া হৈছে ব্ৰইলাৰৰ কাৰণে যেটো পিস্তাৰা দানা আহে হেতু খাবলৈ দিয়া হৈছে আৰু বন্ধু বান্ধৱীসকল ঠাণ্ডাৰ সময়খিনিত কুকুৰাৰ পোৱালিবোৰক ভালকৈ চোৱাচিতা কৰাটো অত্যন্ত প্ৰয়োজন আৰু এই পোৱালিবোৰক যেহেতু তাপ দিবৰ কাৰণে গেছ বুডাৰ ব্যৱহাৰ কৰা হৈছে আৰু তাৰ বাবে ইয়াতে দুটা সিলিন্ডাৰ ব্যৱহাৰ কৰা হৈছে আৰু এনেকৈ এই পোৱালিবোৰক বৰ্তমান চোৱাচিতা কৰি থকা হৈছে আৰু এই পোৱালিবোৰ বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ হৈ আছে দুই এটা পোৱালিৰ মৃত্যু হৈছে কিন্তু বাকিখিনি পোৱালি বৰ্তমানে সম্পূৰ্ণৰূপে সুস্থ দেখা পোৱা গৈছে বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধু বৰ্গৰ মাজত আৰু পৰিয়াল বৰ্গৰ মাজত শেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ